তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ তিনিটা বেংকৰ চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু এই তিনিটা বেংকৰে কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম যে কোনটো বেংকত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু বয়স কিমান হ'ব লাগিব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটৰ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই তিনিটা বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ প্ৰথমটো চাকৰি হ'ল আপোনাৰ বন্ধন বেংকত। তো আপোনালোকে যদি বন্ধন বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুত কেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। তো বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2025 আৰু ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ বন্ধন বেংক। তো ইয়াতে বহুত কেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। এডমিনিষ্ট্ৰেশ্যনত পোষ্ট মুকলি কৰা হৈছে, এনালাইষ্টত পোষ্ট মুকলি কৰা হৈছে, এছিষ্টেণ্ট মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, কালাৰত পোষ্ট মুকলি কৰা হৈছে, কালেকশ্যন অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভত পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ পিছত ফাইনেন্স এণ্ড একাউণ্টিঙত পোষ্ট মুকলি কৰা হৈছে, জেনেৰেল মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, ইয়াৰ পিছত মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে হেড অফ অপাৰেশ্যনত পোষ্ট মুকলি কৰা হৈছে, প্ৰভাইডৰী অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, ৰিকভাৰী অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, ৰিলেশ্যন মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, এক্সপাৰ্ট অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, আৰু নেটৱৰ্ক ইঞ্জিনিয়াৰতো পোষ্ট মুকলি কৰা হৈছে। তো ইয়াতে নিশ্চয় গম পালে বহুত কেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। আপুনি কোনটো বিভাগত চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। তো ইয়াৰ পিছত চাইতে আপোনালোকে টোটেল পোষ্ট ইয়াতে মাল্টিপল জব আহি আছে। এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপুনি অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব বন্ধন বেংকত। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাইতে আপোনালোকে বন্ধন বেংকৰ চেলাৰী চাইতে আপোনালোকে 32,000 এপ্ৰক্স। তো ইয়াতে 32,000 আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। এইটো প্ৰথম ষ্টাৰ্ট হ'ব। ইয়াৰ পিছত আপোনাৰ আৰু বাঢ়িব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। প্ৰথমতে আপোনালোকে 32,000 আপোনালোকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী কিন্তু ইয়াতে যথেষ্ট দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে বন্ধন বেংক নিউ ভেকেঞ্চি 2025 এজ লিমিট। তো বয়স আপোনাৰ চাগে আপোনালোকে মিনিমাম এজ 18 ইয়াৰ্ছ হ'ব লাগিব। 18 ইয়াৰ্ছ আপোনাৰ যদি হৈ গৈছে তো ইয়াতে মেক্সিমাম যিটো আছে এটা ন লিমিট, ইয়াতে কোনো লিমিট দিয়া হোৱা নাই। তো 18 ইয়াৰ্ছ যদি আপোনাৰ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। যিসকলে SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো আপোনালোকৰ যদি 18 ইয়াৰ্ছ হৈ গৈছে, 18 বছৰ হৈ গৈছে, তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব বন্ধন বেংকত। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে ইয়াতে 1 টকা আপোনাক দিব নালাগে। ইয়াতে ফৰ জেনেৰেল OBC SC ST PW আপোনাক 1 টকাও দিব নালাগে। ফ্ৰী অফ কষ্ট আপোনালোকে এই চাকৰিটো লাভ কৰিব, আৰু ফ্ৰী অফ কষ্ট আপোনালোকে এই চাকৰিটোৰ বাবে আবেদনো কৰিব পাৰিব। তো আবেদন কৰাৰ সময়ত আপোনাক 1 টকাও দিব নালাগে। তো 100% ফ্ৰী জব হয়। তো আপোনালোকে যদি বন্ধন বেংকত চাকৰি কৰিব বিচাৰে তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত চাগে আপোনালোকে ইয়াতে আপোনাৰ চিলেকশ্যন প্ৰচেছ হয় আপোনালোকে এক্সাম ডাইৰেক্ট চিলেকশ্যন। ইয়াতে আপোনাৰ কোনো এক্সাম দিব নালাগে। তো ইয়াতে এক্সাম ডাইৰেক্ট চিলেকশ্যন হ'ব। আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত আপোনাৰ চিলেকশ্যনটো হৈ যাব। ইয়াতে কোনো এক্সাম দিব নালাগে। তো এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব বন্ধন বেংকত চাকৰিৰ বাবে। তো চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। যদি আপোনালোকে চেম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে বন্ধন বেংকত চাকৰি কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তাৰপিছত ইয়াতে কিছুমান আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ চাগে আপোনালোকে পাছপোৰ্ট সাইজ ফটো লাগিব, ছিগনেচাৰখন লাগিব, আধাৰ কাৰ্ডটো লাগিব, আৰু এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব। এডুকেশ্যনৰ সকলো মানে আপোনাৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, ইয়াৰ পিছত আপোনাৰ চাৰ্টিফিকেট সকলো কিন্তু ইয়াতে দিব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেটখন লাগিব, আৰু এজ প্ৰুফ হিচাপে আপোনালোকে ভোটাৰ ID বা এজ প্ৰুফ হিচাপে আপোনালোকে পেন কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট সেইবোৰ কিন্তু আপোনালোকে দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাইতে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক জনাই দিয়া হৈছে। আৰু এই পোষ্টৰ এই চাকৰিটো কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে।
তো ইয়াৰ যিটো এপ্লাইৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে কিন্তু আপোনাৰ এপ্লাইৰ যিটো ৱেবছাইট সেই ৱেবছাইটত আপোনাক লৈ যোৱা হ'ব। তাতে আপোনালোকে ফৰ্ম আহিব, ফৰ্মখন ভালকৈ চাইছে আপোনালোকে ফিল কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এপ্লাই লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো বেংকৰ চাকৰি সেই 2 নম্বৰ বেংকৰ চাকৰিৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ বেংকৰ চাকৰিটো হ'ল আপোনাৰ HDFC বেংকত। তো আপোনালোকে যদি HDFC বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। চাওক ইয়াতে HDFC বেংক জব ভেকেঞ্চি 2025। তো ইয়াতে 2025 চনৰ নতুন HDFC বেংকত চাকৰি মুকলি কৰা হৈছে। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ HDFC বেংক। তো ইয়াতে বহুত কেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে, চাকৰি মুকলি কৰা হৈছে। তো প্ৰথমটো ৰুৰেল পৰ্টফলিঅ' অফিচাৰত পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ আপোনাৰ আউটৰিচ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, এছিষ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে, একাউণ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে, কালাৰত পোষ্ট মুকলি কৰা হৈছে, HR মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ চেলছ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, চেলছ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে আৰু অফিচাৰতো পোষ্ট মুকলি কৰা হৈছে। তো বহুতকেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। আপুনি কোনটো বিভাগত চাকৰি কৰিব বিচাৰে, কোনটোত আপোনালোকে আবেদন কৰিব বিচাৰে সেইটোতে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে HDFC বেংকৰ চাকৰিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে HDFC বেংকৰ যিটো চেলাৰী চাগে আপোনালোকে চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। 28,000ৰ পৰা লৈ 65,000লৈকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী কিন্তু আপুনি ইয়াতে যথেষ্ট লাভ কৰিব। তো 28,000ৰ পৰা লৈ 65,000 টকা আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে চেলাৰী আপুনি কিমান পাব। তাৰপিছত চাগে আপোনালোকে এজ লিমিট। তো আপোনালোকে এই HDFC বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো বয়স চাগে আপোনালোকে ইয়াতে মিনিমাম এজ দিয়া হৈছে 18 ইয়াৰ্ছ আৰু মেক্সিমামটো দিয়া হৈছে ন লিমিট। তো ইয়াতে কোনো লিমিট নাই। তো আপোনাৰ যদি 18 বছৰ হৈ গৈছে, 18 বছৰ প্লাছ হৈ গৈছে, তো আপোনালোকে এই HDFC বেংকৰ কাৰণে আপোনাৰ বেংকৰ চাকৰিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি 18 ইয়াৰ্ছ হৈ গৈছে তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব। আৰু ইয়াৰো কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজ হয়তো আপোনালোকে 1 টকাও দিব নালাগে। ফ্ৰী অফ কষ্ট আপোনালোকে এই চাকৰিটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। চাগে জেনেৰেল OBC ST SC PWD 1 টকা আপোনাক দিব নালাগে। সকলোৱে কিন্তু ইয়াতে ফ্ৰী আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই জব যিটো আপোনাৰ যিটো চাকৰি বেংকত যিটো HDFC বেংকৰ যিটো চাকৰি, এই চাকৰিটো 100% ফ্ৰী জব হয়। তো ইয়াতে আপোনাক কোনো দালালক 1 টকাও দিব নালাগে। তো আপোনালোকে 1 টকা নোহোৱাকৈ আপোনালোকে কিন্তু এই চাকৰিটো লাভ কৰিব। তো আবেদন কৰাৰ সময়তো 1 টকাও দিব নালাগে আৰু চাকৰিটো পোৱাৰ সময়তো আপোনাক কোনো দালালকো 1 টকাও দিব নালাগে। তো 100% ফ্ৰী জব হয়। তো আপোনালোকে নিশ্চয় গম পালে এপ্লিকেশ্যন ফিজ কোনসকলক কিমান দিব লাগিব। ইয়াতে 1 টকাও দিব নালাগে। তাৰপিছত চাগে আপোনালোকে সিলেকশ্যন প্ৰচেছ হয় আপোনালোকে নো এক্সাম। তো ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। ইয়াতে নো এক্সাম ডাইৰেক্ট সিলেকশ্যন। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন। চাগে এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে 10 পাছৰ পৰা লৈ হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে চেম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে সোনকালে আবেদন কৰি ল'ব কাৰণ ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তাৰপিছত আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চাগে আপোনালোকে পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ চাৰ্টিফিকেট লাগিব আৰু কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু আপোনাৰ লগতে এজ প্ৰুফ হিচাপে পেন কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড এইবোৰ কিন্তু আপোনালোকে দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাই আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে। কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক জনাই দিয়া হৈছে। আৰু এই যিটো HDFC বেংকৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো এপ্লাই লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো আপোনালোকে তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ যিটো এপ্লাই লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো এতিয়া আপোনালোকে শেষৰ যিটো 3 নম্বৰ যিটো বেংকৰ চাকৰি, সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 3 নম্বৰ বেংকৰ চাকৰিটো হ'ল আপোনাৰ SBI বেংকত। তো ষ্টেট বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো SBI বেংক PO ৰিক্ৰুইটমেণ্ট 2025 আৰু এই জবৰ বিষয়ে মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে SBI বেংকৰ বিষয়ে। তো আপোনালোকে যদি চোৱা নাই তো আপোনালোকে চাই ল'ব। তো তাৰপিছত চাই আপোনালোকে ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ SBI বেংক। তো SBI বেংকৰ ফালৰ পৰা বহুত কেইটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। তো পোষ্টৰ নেম চাই আপোনালোকে প্ৰবৰ্টাৰী অফিচাৰ PO। তো ইয়াতে POত আপোনালোকে চাকৰি মুকলি কৰা হৈছে আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 600। তো ইয়াতে আপোনালোকে 600 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰিব, এপ্লাই নকৰাকৈ নাথাকিব, আপোনালোকে এপ্লাই কৰিব কাৰণ ইয়াতে
হয়তো বহুতে আবেদন কৰিব নোৱাৰিব ইয়াতে মই এডুকেশ্যন কোৱালিফিকেশ্যন যেটো আছে সেইটো হয়তো আপোনাৰ হয়তো হাই হ'ব পাৰে মই আপোনাক দেখাই দি আছো তাৰ পিছত চাইতে আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব তো আপুনি অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব মেল ফিমেল দুটাই তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব তো SBI বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব তো তাৰ পিছত চাগে আপোনালোকে SBI বেংকৰ যেটো স্যালাৰি চাগে আপোনালোকে 48,480 rupees লৈকে পাৰ মান্থ স্যালাৰি লাভ কৰিব তো 48,480 rupees কৰি আপোনালোকে পাৰ মান্থ স্যালাৰি আপোনালোকে লাভ কৰিব স্যালাৰি কিন্তু ইয়াতে যথেষ্ট দিয়া হৈছে তো আপোনালোকে কোনো টেনচন কৰিব নালাগে স্যালাৰি আপোনালোকে যথেষ্ট লাভ কৰিব তাৰ পিছত চাগে আপোনালোকে এই SBI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ বয়স কিমান হ'ব লাগিব তো বয়স চাগে আপোনালোকে মিনিমাম এজ চাগে আপোনালোকে মিনিমাম বয়স 21 ইয়াৰ্ছৰ পৰা লৈ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো 21 বছৰৰ পৰা লৈ 30 বছৰলৈকে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব যিসকল জেনেৰেল ক্যান্ডিডেট হয় আৰু ইয়াতে এজ ৰিলেকশন লাভ কৰিব যিসকল SC ST OBC হয় সেইসকলে ইয়াতে এজ ৰিলেকশন লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব তো ইয়াৰ পিছত চাগে আপোনালোকে এপ্লিকেশন ফি তো যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব তো আবেদন কৰাৰ সময়ত আপোনাক এপ্লিকেশন ফিজ কোন সকল ক্যান্ডিডেটক কিমান দিব লাগিব তো চাগে আপোনালোকে জেনেৰেল আৰু OBC কিনসকলক 750 টকাকৈ আপোনাক পেমেন্ট কৰিব লাগিব আৰু বাকি SC ST PW কিনসকলক কিন্তু ইয়াতে 1 টকাও দিব নেলাগে তো ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো যিসকল জেনেৰেল আৰু OBC হয় তো সেইসকলক কিন্তু 750 টকাকৈ আপোনাক পেমেন্ট কৰিব লাগিব তো পেমেন্ট মোড আপোনাৰ অনলাইন হ'ব ডেবিট কাৰ্ড নেট বেংকিং ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পেমেন্ট কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে এপ্লিকেশন ফিজ কোন সকল কিমান দিব লাগিব তো ইয়াৰ পিছত চাগে আপোনালোকে সিলেকশন প্ৰসেস হয় আপোনালোকে সিলেকশন প্ৰসেসটো আপোনাৰ কেনেকুৱা হ'ব ইয়াতে প্ৰি আৰু মেইন এক্সাম হ'ব প্ৰি এক্সাম আৰু মেইন এক্সাম হ'ব আৰু লগতে ইন্টাৰভিউ আৰু গ্ৰুপ এক্সিকিউশন আপুনি চাব পাৰিছে তো এই চাৰিটা আপোনাৰ সিলেকশন প্ৰসেস হ'ব তো একদম ইজি হ'ব মই আপোনাক জনাই দি আছো তাৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব তো চাগে আপোনালোকে ইয়াতে ক্যান্ডিডেট শুড হ্যাভ এ পাস গ্ৰেজুৱেট তো ইয়াতে সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব মই প্ৰথমতে কৈছিলো কাৰণ ইয়াত যেটো পোষ্ট মুকলি কৰা হৈছে এটা হাই যেটো আপোনাৰ যেটো পোষ্ট এটো লেভেল ডাঙৰ লেভেলৰ এটো পোষ্ট হয় তো আপোনালোকে সকলোৱে ইয়াতে আবেদন কৰিব নোৱাৰিব কাৰণ ইয়াতে গ্ৰেজুৱেট পাস কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে যিসকল 10 পাস হাই সেকেন্ডাৰী পাস সেইসকলে কিন্তু আবেদন কৰিব নোৱাৰিব তে অনলি গ্ৰেজুৱেট পাস কৰা কিনসকলে ইয়াতে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকে কিছুমান ডকুমেন্টৰ প্ৰয়োজন হ'ব ইম্পৰ্টেন্ট ডকুমেন্টছ আছে আপোনালোকে পাসপোৰ্ট সাইজ ফটো লাগিব সিগনেচাৰটো লাগিব আধাৰ কাৰ্ডখন লাগিব এডুকেশ্যনৰ সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু এছ প্ৰুফ লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকে হাউ টু এপ্লাই ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে আপোনালোকে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক সকলো ডিটেইলছ আপোনাক ইয়াতে জনাই দিয়া হৈছে তাৰ পিছত আপোনালোকে ইম্পৰ্টেন্ট ডেট তো কেতিয়াৰ পৰা আৰম্ভ হৈছে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে তো চাগে আপোনালোকে ষ্টাৰ্টিং ডেট আপোনাৰ 27 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ৰখা হৈছে 16 জানুৱাৰী 2025 লৈকে তো এতিয়া বহুত দিন সময় আছে তো আপোনালোকে আবেদন যদি কৰিব বিচাৰে SBI বেংকৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো 27 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু 16 জানুৱাৰীলৈকে কিন্তু ইয়াৰ লাষ্ট ডেট ৰখা হৈছে তো আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াৰ যেটো এপ্লাইৰ লিংক মোৰ ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি দি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো এপ্লাই লিংক মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে কোনটো চাকৰিত আপুনি কোনটো বেংকৰ চাকৰিত আপোনালোকে আবেদন কৰিব নোৱাৰে মোক কমেন্টত জনাব তো সেই হিচাপে মই ভিডিও বনাই আপোনালোকক জনাই দিম A to Z জনাই দিম কেনেকৈ আবেদন কৰিব কেনেকৈ এপ্লাই কৰিব তো নিশ্চয় আপোনালোকে কমেন্টত জনাব তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত WhatsAppত Facebookত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই এই তিনিটা বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ